মিয়াক দেখিলে কাটু মাৰো আৰু বিহাৰীক দেখিলে সাৱটি ধৰোঁ। এয়াই হৈ আছে বৰ্তমান এতিয়া অসমত। নতুন এটা ভিডিঅ'লৈ বন্ধু বান্ধৱীসকল আজি ঘৰৰ আগফালৰ পৰা মই স্বাগতম জনাইছোঁ। আপোনালোকে এটা কথা মন কৰিছেনে? হঠাতে কিন্তু বিজয় গুপ্তা আৰু দিলীপ শইকীয়া অন্তৰ্ধান হৈছে এই দুদিনত। ইয়াৰ কাৰণটো কি বাৰু? আপোনালোকে নিশ্চয় জানিব লাগিব, হয় নে নহয়? আচল কথাটো হ'ল কি জানে? এই যোৱা দুদিনত এই যে সুস্মিতা নামৰ ছোৱালীজনী মানে ছুইচাইড কৰিছে এগৰাকী বিহাৰী সম্প্ৰদায়ৰ যুৱকৰ লগত আৰু অত্যাচাৰৰ সন্মুখীন হৈ ইতিমধ্যে তেওঁ ছুইচাইড কৰিছে। আৰু এই কথা পৰিয়ালৰ ভাষ্যহে দেই। তাৰ পিছতে কিন্তু এই দুজনৰ কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। কিয়নো কৰিব? কাৰণ দিলীপ শইকীয়া হ'ল বিহাৰী প্ৰেমিক, হয় নে নহয়? আৰু বিজয় গুপ্তাইতো কৈছে তেওঁ দেশকে এনেকুৱা ফাঁকি কথা ক'ব পাৰে, যিজন বিজয় গুপ্তাই নেকি ইলেকশ্যনৰ আগত গুৱাহাটীখনক লৈ কি মন্তব্য কৰিছিলে মনত আছে। আৰু সেইজন বিহাৰী সম্প্ৰদায়ৰ লোকে কি কৰিলে, যেতিয়া ইলেকশ্যন গ'ল তেতিয়াই ছেকেণ্ডত কৈ দিলে কি মই এইটো কথা কোৱাই নাই। তাৰ পিছত কৈ দিলে কি সিদিনাখন চেৰাপ ভাটি তেনেকুৱা কাজিয়া হোৱাই নাই। এইবিলাকে হ'ল কি বুলি কয় ঘটি লোৱা বিহাৰী। আৰু সেইকাৰণে কি হৈছে, ঘটি লোৱা বিহাৰীয়ে হওক আৰু ইফালে দিলীপ শইকীয়াই হওক, তেওঁলোকৰ এইকেইদিন মাতবোল নাই। আৰু তাত গৈ উপস্থিত হোৱা দেখিছোঁ চেৰাপ ভাটিত গৈ পেলাই পীযুষ হাজৰিকা। যিয়ে নহওক তেওঁ মানে কৈছে কি পুলিচ প্ৰশাসনৰ ওপৰত মানে হেৰি কৰিব। আৰু এতিয়া আমাৰ অসমীয়া এচাম এনেকুৱা ধুৰন্ধৰ আছে, তেওঁলোকক এতিয়া ভিডিঅ' ফুটেজ লাগে। এতিয়া মই কথা এটা কৈছোঁ, এই কাণ্ডটো যদি বিহাৰত হ'ল হয়, বিহাৰত গৈ পেলাই তেওঁলোকে বিহাৰীয়ে ক'লে হয় নে, বিহাৰী মানুহে যেতিয়া এইটো কাম কৰিলে হয় তেতিয়া বিহাৰীসকলে ক'লে হয় নে যে ভিডিঅ' ফুটেজ লাগে। যেতিয়া তেওঁলোকৰ মোবাইল ট্ৰেইনত আহি থাকোঁতে, মোবাইল ৰেলত আহি থাকোঁতে চুৰ কৰে, তেতিয়া কি ভিডিঅ' ফুটেজ লাগে বুলি ক'বলৈ আমাৰ অসমীয়াসকলৰ দম আছেনে? ইমান নীলাজ হ'ল এই জাক। আৰু এই জাকৰ এতিয়া এইকেইটাৰ কি হৈছে, ছ'চিয়েল মিডিয়াত কোনো প্ৰতিক্ৰিয়া নাই। কাৰণ বিহাৰীৰ লগত প্ৰেম কৰিছে যে, বিহাৰীৰ লগত প্ৰেম কৰাৰ কাৰণে তেওঁলোকৰ প্ৰতিক্ৰিয়া নাই। আৰু আমাৰ এই টেপেৰা শইকীয়াই কি কৈছে, আপোনালোকে গম পাইছে চাগে টেপেৰা শইকীয়া বুলি কওঁতে, তেতিয়া তেওঁ কি কৈছে যে বিহাৰী আৰু আমাৰ অসমীয়াৰ মাজত মানে হেৰিৰ মাজত যদি কাজিয়া লাগে তেতিয়া বোলে মিয়াই সুবিধা পাব। এতিয়া মই কওঁ, সেই দিলীপ শইকীয়াৰ যদি ছোৱালী আছে, আজি যদি সেই ছোৱালীজনী বিহাৰীৰ লগত তেনেকুৱা হৈ পেলাই যদি মৃত্যুবৰণ কৰিলে হয়, তেতিয়া তেওঁ বাৰু কি কৰিলে হয়? গতিকে কি জানে, মই কালি এটা ভিডিঅ' দিছিলোঁ আপোনালোকৰ আগলৈ। শইকীয়া দুজন আছে, হয় নে নহয়? এজন হ'ল দিলীপ শইকীয়া সভাপতি আৰু এজন হ'ল মৃণাল শইকীয়া। কিন্তু মৃণাল শইকীয়াৰ লগত দিলীপ শইকীয়াৰ আকাশ আৰু পাতাল পাৰ্থক্য। কাৰণ কি হ'ল জানেনে? মৃণাল শইকীয়াই মানে বিচাৰে যে অসমীয়া জাতিটো ধৰি ৰাখিবলৈ, আৰু এইজনে বিচাৰে মোৰ ঘৰখন সুৰক্ষিত ৰাখক। কাৰণ মোৰ ঘৰখন মই চৰকাৰী মাটিত বনাই থৈছোঁ, অট্টালিকা বনাই থৈছোঁ কোটি কোটি টকাৰ। গতিকে মোৰ ঘৰখন সুৰক্ষিত ৰাখিব লাগে। হিমন্ত বিশ্ব শৰ্মাৰ কথা মতে মই উদ্ভৱ কৰিব লাগে। কথা হ'ল সেইটোৱে। কিন্তু এতিয়ালৈকে অপ্ৰিয় হ'লেও সত্য কথা ক'ব লাগিব, হিমন্ত বিশ্ব শৰ্মাই কিন্তু ইয়াৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। তেওঁ গম পাইছে যে বিহাৰীসকলৰ ওপৰত যে গাত যে দুখ আছে, সেই কথা হিমন্ত বিশ্ব শৰ্মাই সুন্দৰকৈ গম পাইছে। আৰু গম পোৱা কাৰণেই আচলতে তেওঁ একো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। তেওঁ ইতিমধ্যে চাগে অনুতপ্ত হৈ তেওঁ ভিতৰি গুজৰি গুমৰি আছে। কিন্তু তেওঁ উপায় নাইকিয়া হৈছে। কাৰণ এইকেইজনক কি কৰিছে, মূৰৰ ওপৰত তুলি লৈ পেলাই এতিয়া নমাব নোৱাৰা হৈছে। সেইটো কাৰণে আচলতে তেওঁ এতিয়া নিৰুপায়। কিন্তু এটা কথা মই কওঁ, কালিও মই সেইটো কথা কৈছোঁ, হিমন্ত বিশ্ব শৰ্মাক যি মানুহে বেয়া পাই আছে, যিয়ে নহওক বেয়া পাওক কিবা পাওক, কিন্তু তেওঁ যিখিনি কাম কৰি আছে সেইখিনি একে শলাগ ল'বলগীয়া। অপ্ৰিয় হ'লেও সত্য কথা কৈছোঁ, মোক লাগে আপোনালোকে গালি দিয়ক। কিন্তু তাৰ মাজতে যদি এই দুজনক, এই বিহাৰী এইকেইজনক যদি আঁতৰাই দিয়ে, তেতিয়াহ'লে মুখ্যমন্ত্ৰী আকৌ হৈ পৰিব মানুহৰ বেছিকৈ বুকুৰ আপোন। গতিকে বন্ধু বান্ধৱীসকল কিনো ক'ব, আজি যদি এই কথাটো মই মানে ক'লোঁ হয় যে এইখিনি কথা একেবাৰে হিমন্ত বিশ্ব শৰ্মাৰ গাতে দুখ আছে, তেতিয়া বহু লোকে হয়তো মোক একে বাহ দিলে হয়। আৰু যেতিয়া মই কম কথাটোত মানে হিমন্ত বিশ্ব শৰ্মাৰ ছাপোৰ্টত কথাটো কম, তেতিয়া ক'ব কি এজনীয়ে মানে কি বিক্ৰী গ'ল। বহু লোকে তেনেকৈ কয়, কিন্তু সেইটো কথা একদম নহয়। যিটো সঁচা সঁচাই আৰু যিটো মিছা মিছাই। গতিকে বন্ধু বান্ধৱীসকল আৰু বিশেষ একো নকওঁ, আপোনালোকৰ সুস্বাস্থ্য কামনা কৰি মোৰ নতুন ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। বাই বাই।